নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে নতুনকৈ এটা চাকৰি আপডেট লৈছে চাকৰিটো লৈছে আপোনালোকৰ আসাম ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা ইয়াৰে আপোনালোকৰ টোটেল 27টা পোষ্ট ওলাইছে আৰু ইয়াৰে যিটো পোষ্ট নেম সেইটো আপোনালোকৰ ইনফৰমেন্স ইনস্পেক্টৰ পোষ্ট হ'ব তো আপোনালোকৰ মাজত যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব তো জষ্ট সম্পূৰ্ণ ডিটেইলছৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু প্ৰথমতে দিছে আপোনালোকৰ ইয়াতে অভাৰভিউ যিটো আপোনালোকৰ অৰ্গেনাইজেশ্যন নেম হ'ব সেইটো আপোনালোকৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আসাম হ'ব আৰু যিটো আপোনালোকৰ এপ্লাই কৰা লাষ্ট ডেট সেইটো আপোনালোকৰ 13/9/2024 আৰু আপোনালোকৰ ইয়াতে যিটো টোটেল ভেকেন্সি আপোনালোকৰ টোটেল 27টা পোষ্ট ওলাইছে আৰু ইয়াৰে যিটো পোষ্ট নেম সেইটো ইনফৰমেন্স ইনস্পেক্টৰ পোষ্ট হয় যিটো আপোনালোকৰ সিম্পল ইআই বুলি কোৱা হয় আৰু এপ্লিকেশ্যন মোডটো আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব লাগিব আৰু যিটো আপোনালোকৰ কেটেগৰী সেইটো আপোনালোকৰ ষ্টেট গভৰ্ণমেণ্ট জব হ'ব আৰু আপোনালোকৰ যিটো জব লোকেশ্যন সেইটো আসাম হ'ব আৰু আপোনালোকৰ ইয়াতে কিছুমান কেটেগৰী ৱাইজ ভেকেন্সিবোৰ ভাগ কৰাইছে যিটো আপোনালোকৰ 27টা পোষ্ট ওলাইছে তাৰে আপোনালোকৰ কেটেগৰী ৱাইজ ভেকেন্সিবোৰ ভাগ কৰাইছে যিটো আপোনালোকৰ ইউআৰ কেণ্ডিডেট তেওঁলোকৰ বাবে 14টা পোষ্ট থাকিব আৰু অবিসি এমবিসিৰ কাৰণে 6টা পোষ্ট আৰু টিটি আৰু এডভাইচৰ কাৰণে এটা পোষ্ট থাকিব এসসি যিসকল এসসি কেণ্ডিডেট তেওঁলোকৰ বাবে দুটা আৰু যিসকল এসটিপি কেণ্ডিডেট তেওঁলোকৰ কাৰণে দুটা পোষ্ট আৰু এসটিএইচৰ কাৰণে দুটা পোষ্ট আপোনালোকৰ ইয়াতে যে চেলেৰি আপোনালোকৰ ষ্টাৰ্টিং 22000 পৰা ষ্টাৰ্টিং হ'ব আৰু আপোনালোকৰ শেষলৈকে আপোনালোকৰ 97000 লৈকে হ'ব আৰু আপোনালোকৰ যিটো গ্ৰেড পে সেইটো এক্সট্ৰা আপোনালোকৰ 9400 কে পাব আৰু আপোনালোকৰ ইয়াতে আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথমে দিছে আপোনালোকৰ এজ লিমিট আপোনালোকে 21 বছৰৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ লাষ্ট 38 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যিসকল বয়স বেছি বাঢ়ি গৈছে তেওঁলোকৰ বাবে ইয়াতে এক্সলেশ্যনত দিয়া হৈছে যিসকল এসটি কেণ্ডিডেট তেওঁলোকৰ বাবে 5 বছৰ আৰু যিসকল এসসি কেণ্ডিডেট তেওঁলোকৰ বাবে 5 বছৰ যিসকল এমবিসি কেণ্ডিডেট তেওঁলোকৰ বাবে 3 বছৰ ইয়াতে এক্সলেশ্যন দিয়া হৈছে আৰু আপোনালোকৰ ইয়াতে বিচাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াতে মষ্ট বি আপোনালোকৰ ডিগ্ৰী বিচৰা হৈছে আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো হলে হ'ব কথা নাই আৰু আপোনালোকৰ ইয়াতে 3 ইয়াৰ্ছ অটোমোবাইল আপোনালোকৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত আপোনালোকৰ সাৰ্টিফিকেট থাকিব লাগিব আৰু আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন কিছুমান ফিজ তো আপোনালোকৰ প্ৰথমে দিছে ইয়াত জেনেৰেলি সকলো কেণ্ডিডেটৰ কাৰণে 297.20 रुपीस আৰু আপোনালোকৰ ইয়াতে যিসকল অবিসি কেণ্ডিডেট তেওঁলোকৰ বাবে 297.20 रुपीस ইডব্লিউএছ কেণ্ডিডেটৰ কাৰণে দিছে 297.20 रुपीस এসটি কেণ্ডিডেটৰ কাৰণে দিছে 197.20 रुपीस আৰু এসসি কেণ্ডিডেটৰ কাৰণে দিছে 197.20 रुपीस আৰু যিসকল বিপিএল আছে মানে যিসকল কেণ্ডিডেটৰ বিপিএল আছে তেওঁলোকে ইয়াতে 47.20 रुपीस পেমেন্ট কৰিলে হৈ যাব আৰু আপোনালোকে ইয়াতে পেমেন্ট মেথড আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব আৰু আপোনালোকৰ ইয়াতে আছে ইম্পৰ্টেন্ট কিছুমান ডেট আপোনালোকৰ ইয়াতে যিটো নটিফিকেশ্যন ৰিলেটেড ডেট সেইটো আপোনালোকৰ 6 আগষ্টৰ পৰা ইয়াতে নটিফিকেশ্যন আউট হৈছে আপোনালোকৰ যিটো এপ্লাই কৰা ষ্টাৰ্টিং ডেট সেইটো আপোনালোকৰ 13 আগষ্টৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব আপোনালোকে আৰু যিটো আপোনালোকৰ ক্লোজিং ডেট মানে অন্তিম তাৰিখটো আপোনালোকৰ 13/9/2024 দিছে আৰু আপোনালোকৰ ইয়াতে আছে কিছুমান ইম্পৰ্টেন্ট ৱেবছাইটৰ লিংক যিটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট সেইটো আপোনালোকে ক্লিক হেয়াৰত গৈ পিনি আপোনালোকে চেক কৰিব পাৰিব আৰু যিটো আপোনালোকৰ ফুল নটিফিকেশ্যন পিডিএফৰ লিংক সেইটো আপোনালোকে চাম বুলি ক'লে ক্লিক হেয়াৰত গৈ পিনি আপোনালোকে চেক কৰিব পাৰিব আৰু লাষ্টত আছে আপোনালোকৰ এপ্লাই কৰা লিংক তো আপোনালোকে 13 আগষ্টৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব আজিলৈকে 13 আগষ্ট নাই হোৱা সেইকাৰণে আপোনালোকে ইয়াতে লিংকটো নাই দিয়া তো আপোনালোকে 13 আগষ্টৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল আজিৰ আপডেট ইমানে আছিল এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকে আৰু এপ্লাই কৰা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম